সেইটো মই নাজানো, কিন্তু তেখেতে এতিয়া বৰ্তমান বাখৰ পাতি আছে, আপোনাৰ নগাঁৱতে বাখৰ পাতি আছে। যিহেতু তেখেতে আপোনাৰ হেৰিত থাকিব নোৱাৰে, শিঙিমাৰী ঘৰত থাকিব নোৱাৰে। শিঙিমাৰী ঘৰত নাথাকা ৰিজন হৈছে তেখেতে এই মেম্বাৰবিলাকে বিচাৰি ফুৰিছে তেখেতক। যিসকল মেম্বাৰৰ পৰা টকা লৈছে, এই টকা মেম্বাৰবিলাকে বিচাৰি ফুৰিছে। এতিয়া চাওক, এই ভিডিঅ'টো চাওক, এই যে তেখেতৰ বাউন্সাৰ মজিবুৰ ৰহমানৰ বাউন্সাৰ, এইখিনি মই নিজে চিনি পাওঁ তেওঁলোকক। মজিবুৰ ৰহমানৰ বাউন্সাৰ হয়, মোক আক্ৰমণ কৰিছে। আপোনালোকে নিজেই গৈ চাওক, কিন্তু মই এতিয়ালৈকে ন্যায় পোৱা নাই। মই এজাহাৰ দিছোঁ, মই পুলিচ ৰিপৰ্টটো লৈ আহিছোঁ আপোনালোকৰ ওচৰত। সেইটো মোৰ পুলিচ ৰিপৰ্ট হয়। আপোনাৰ ইয়াতে আপোনাৰ মোক দলবদ্ধ ধৰ্ষণৰ চেষ্টা কৰিছে। 5খন বলেৰো আহিছে, 5খন বলেৰো আহি মোক টানা আজোৰা কৰি পেলাই লৈ যাব বিচাৰিছে। মোৰ হাতখন কিন্তু ভাঙা, এইখিনিত ফ্ৰেকচাৰ হৈছে। আৰু যিজন ল'ৰাই মোক ভিডিঅ' কৰিছিলে, মানে মোক বচাবৰ কাৰণে, সেইটো মাইনৰ হয়, এইটো মোৰ কোনো ৰিলেটেড নহয়। সেই মাইনৰ ল'ৰাজনে ভিডিঅ' কৰাৰ কাৰণে সেই মাইনৰ ল'ৰাজনক মানে মোবাইলটো লৈ গুচি গ'ল। গৈ তিনিটা মাথাত কোব মাৰিছে। আপোনাৰ ইয়াৰ পৰা ইয়ালৈ 22টা চিলাই পৰিছে। মজিবুৰ ৰহমানৰ বাউন্সাৰ আছিলে, একদম মানে উপস্থিত মজিবুৰ ৰহমান গাড়ীত বহি আছিলে। আৰু আমাৰ পুলিচ প্ৰশাসন, ৰূপহীহাটৰ পুলিচ প্ৰশাসন আমাৰ ওচৰত ৰখি আছিলে। পুলিচ প্ৰশাসনৰ আগত মোক মাৰিছিলে। এইটো মই বহুত দুখিত যে যিহেতু আমাৰ অসমৰ এজনী মহিলা নাগৰিক সন্মান দিব লাগে। আপোনালোকে নিশ্চয় জানে যে বিজেপি চৰকাৰে নাৰীক সন্মান দিয়ে, বা ছোৱালী বেটি বচাও বেটি পঢ়াও, যিকোনো ক্ষেত্ৰত নাৰীৰ লগত জড়িত আছে, বা নাৰীক বহুত সন্মান দি আছে। মই নিজেই জানো, যিহেতু মই ছ'চিয়েল ৱৰ্কাৰ, যেতিয়া মই বহুত জানা শুনা মই এজন ব্যক্তি। যিহেতু ইমানখিনি থকাৰ অৱস্থাত আজি মোক যিটো অত্যাচাৰ কৰিলে, দলবদ্ধ ধৰ্ষণৰ চেষ্টা কৰিলে, তেওঁলোকে মোক গাড়ীত নি পেলাই কিডনেপৰো চেষ্টা কৰিছে। আৰু 4 জাই গুলি ফুটাইছে। 4 জাই গুলি ফুটোৱাৰ পাছত মোক এটেম্প টু মাৰ্ডাৰ, মোক মাৰি পেলোৱা ধান্দা কৰিছিলে তেওঁলোকে। এই আপোনাৰ মজিবুৰ ৰহমানৰ আপোনাৰ বাউন্সাৰে। আৰু বাউন্সাৰ নহয় কি, তেওঁলোক বাউন্সাৰে। যিহেতু তেওঁলোকৰ গাড়ী যেতিয়া লাখুটি থাকে, বন্দুক থাকে, একদম এইটোতো বাউন্সাৰে হ'ব লাগিব। আৰু এই গুণ্ডা বাহিনীখিনি আপোনালোকে নিশ্চয় দেখি আছে। ৰকিবুল হুছেইনৰ পৰাজয়ৰ ক্ষেত্ৰতো এই গুণ্ডা বাহিনীখিনি আছিলে, মজিবুৰ ৰহমান ডাঙৰীয়াই আছিলে। আজি আমি কি বিচাৰিছিলোঁ? আমাৰ সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত, আমাৰ ভাল কাম হোৱাৰ ক্ষেত্ৰত আমি বিচাৰিছিলোঁ, আমাৰ যিখিনি পুৰণা কৰ্মী আছিলে, AGP বিজেপি কৰ্মীখিনিয়ে, এই কৰ্মীখিনিয়ে আপোনাক কি বিচাৰিছিলে? এটা সুসমাজ বিচাৰিছিলে। কিন্তু তেখেতে আমাৰ ডিব্ৰু ৰঞ্জন শৰ্মা ডাঙৰীয়া, তেখেতে ইমানখিনি মজিবুৰ ৰহমানৰ কথা নাজানে বুলি কওঁ। তেখেতক আমি সন্মান কৰোঁ, কিন্তু আমি এটা মুক্ত আসন বিচাৰিছিলোঁ, মুক্ত সমাজ বিচাৰিছিলোঁ। কিন্তু এই সমাজ বিচাৰৰ প্ৰতিফল মানে মজিবুৰ ৰহমানৰ দায়িত্ব দিয়াৰ কাৰণে আজি এই প্ৰতিফলটো। নাই, এনেকৈ যদি ধৰক গুণ্ডা বাহিনীয়ে যদি আমাক অত্যাচাৰ কৰি থাকে, আজিকালি আপোনালোকে জানে যে আমাৰ মাইনৰিটি এলেকাত, সংখ্যালঘু এলেকাত আজি চব পঢ়া শুনা মানুহ, কোনো গুণ্ডা বাহিনী ভাল নাপায়, মাদাৰ ভাল নাপায়। চামগুৰি সমষ্টিটো বুলিলেই আপোনালোকে জানে, তাতে গুণ্ডা বাহিনীৰ একদম মানে পূৰা এটা ঢৌ আছে। আজিকালি অলপ পৰিণতি হৈছিলে, ভাল হৈছিলে, কিন্তু হোৱাৰ পাছতো মজিবুৰ ৰহমান ডাঙৰীয়া আহি আকৌ এই আপোনাৰ বাউন্সাৰবিলাক লৈ পেলাই আপোনাৰ আকৌ পৰিৱেশটো নষ্ট কৰি দিলে। আমি মুক্ত বিচাৰিছিলোঁ, মুক্ত বিচাৰি আমি ডিব্ৰু ৰঞ্জন শৰ্মাক আমি আনিছিলোঁ, আমাৰ ভাল এজন MLA হিচাপে আমাৰ সমাজৰ কাম কৰি নিব বুলি ভাবিছিলোঁ। কিন্তু এটাই কথা দুখিত, মানে তেওঁ ইমানখিনি নাজানা কৰি ঘপককৈ মজিবুৰ ৰহমান ডাঙৰীয়াক যেতিয়া ধৰক মানে দায়িত্ব দি দিলে। আৰু এটা কথা, দায়িত্ব পোৱাৰ পাছত তেখেতে CMে যিখিনি মানে এক্টিভিটিছ কৰে, CMৰ এইটো বেলেগ কথা। তেখেতৰ যিখিনি কাম চব CMৰ লগত জড়িত। CMে যেনেকৈ কৰে, আপোনালোকে নিশ্চয় দুদিনৰ আগত গম পাইছে বেৰিকেডটো, তাৰ ঘৰৰ মুখত যিটো বেৰিকেড, এইটো পুলিচ প্ৰশাসনে বেৰিকেড দিয়া নাই, তেখেতে নিজে বনাই লৈছে। যে ইমান অথৰিটি পাই গ'ল, তেখেতে নিজে বেৰিকেড এটা বনাই তেখেতৰ ঘৰত, মানে কি এনেকুৱা এখন গাড়ী বা ৰাইজ গ'লে তাৰ ঘৰত সন্মুখত ব্ৰেক মাৰিহে যাব লাগিব, মানে এনেকুৱা কণ্ডিশ্যন কৰিছে। আৰু যিবিলাক আমাৰ CMৰ আমাৰ হোৰ্ডিং আছে, CMৰ আমাৰ যিবিলাক মিনিষ্টাৰ বা পীয়ুষ হাজৰিকাৰ পৰা লৈ যিমানখিনি আছে, এই হোৰ্ডিংবিলাকৰ তলত চব মজিবুৰ ৰহমান, মানে তেখেতে কি বিচাৰে? CM হ'ব বিচাৰে নেকি?